আত্মনির্ভরশীল আঁচনিত আবেদন কৰিছিল নেকি যদি আত্মনির্ভরশীল আঁচনিত আপুনি আবেদন কৰিছিল তেনেহলে এই প্ৰতিবেদন আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কোনে কোনে 2 লাখ টকা লাভ কৰিব আত্মনির্ভরশীল আঁচনিৰ জৰিয়তে তালিকাত কাৰ কাৰ নাম সন্নিবিষ্ট হৈছে কোন জিলাৰ কিমান লোকৰ নাম সন্নিবিষ্ট হৈছে প্ৰথমে ৭৫,০০০ টকা আৰু দ্বিতীয়তে ২৫,০০০ টকা কোনে কোনে লাভ কৰিব প্ৰথম পৰ্যায়ত ২৫,০০০ৰো অধিক হিতাধিকাৰীক 1 লাখ টকা প্ৰদান কৰিলে ৰাজ্য চৰকাৰে আত্মনিৰ্ভৰশীল আঁচনিৰ অভিযান দ্বিতীয়ৰ অধীনত ৭৫,০০০ নতুন হিতাধিকাৰীয়ে এই ধন পাব যাৰ জৰিয়তে ৭৫,০০০ যুৱক যুৱতীয়ে 2 লাখকৈ আৰ্থিক সাহায্য লাভ কৰিব বৃত্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰা সকলে পাব 5 লাখ টকাকৈ আৰ্থিক সাহায্য আত্মনিৰ্ভৰশীল আঁচনিত কোনে কোনে আবেদন কৰিছিল সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো আৰু 2 লাখ টকা কোনে কোনে লাভ কৰিব আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে সেই খবৰো টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো তালিকাত কাৰ কাৰ নাম সন্নিবিষ্ট হৈছে আবেদন কৰা সকলোৰে নাম কিন্তু সন্নিবিষ্ট হোৱা নাই বহুতৰ নাম বাদ পৰিছে এই তালিকাখন কিদৰে পৰীক্ষা কৰিব প্ৰথম পৰ্যায়ত ২৫,০০০ৰো অধিক হিতাধিকাৰীক 1 লাখ টকা প্ৰদান কৰা হৈছিল আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আত্মনিৰ্ভৰশীল অভিযান দ্বিতীয়ৰ অধীনত ৭৫,০০০ নতুন হিতাধিকাৰীয়ে 2 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব এই 2 লাখ টকাকৈ লাভ কৰা দ্বিতীয়খন তালিকাত কাৰ কাৰ নাম আছে কোন জিলাত কিমানৰ নাম সোমাইছে বৃত্তিগত ডিগ্ৰী থকা সকলে 5 লাখকৈ টকা আৰ্থিক সাহায্য পাব এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰতে সেই তালিকাখন দেখুৱাম ৰাজ্যৰ প্ৰতিখন জিলা বিশেষে কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে কোন জিলাত কিমান লোকে লাভ কৰিব সকলো বিস্তৃত বিৱৰণ পোনপটীয়া সম্প্ৰচাৰৰ মাজত আমি এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাম আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আপুনি আবেদন যদি কৰিছিল তেনেহলে আপোনাৰ বাবে ই এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ২৫,০০০ৰো অধিক হিতাধিকাৰীয়ে প্ৰথমটো কিস্তি 1 লাখ টকা লাভ কৰিছে এতিয়া আত্মনিৰ্ভৰশীল অভিযান 2.0ৰ জৰিয়তে ৭৫,০০০ লোকক এই সুবিধা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ প্ৰক্ৰিয়া দেখুৱাই থাকিম এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছো আৰু আত্মনিৰ্ভৰশীল আঁচনিত যদিহে আপুনি আবেদন কৰিছিল তেনেহলে আপোনাৰ বাবে ই এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই প্ৰতিবেদন আপুনি পাৰ্যমানে শ্বেয়াৰ কৰক কিয়নো আপোনাৰ নিকট আত্মীয় কোনো লোকে যদি আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল তেনেহলে তেওঁৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰে ব্যক্তিগতভাৱে যাতে স্বাৱলম্বী হ'ব পাৰে ব্যক্তিগতভাৱে যাতে সচ্ছল হ'ব পাৰে তাৰ বাবে এটা বিশেষ আঁচনি মুকলি কৰিছিল যাৰ নাম হৈছে আত্মনিৰ্ভৰশীল আঁচনি 2.0 আৰু এই আঁচনিৰ জৰিয়তে এতিয়া দেখিবলৈ পোৱা গৈছে ৭৫,০০০ যুৱক যুৱতীক উদ্যমিতা দিবৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এখন বিশেষ তালিকা টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম এই তালিকাখন যদি মন কৰে তেনেহলে দেখিব চিফ মিনিষ্টাৰ্ছ আসাম আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 এই বিশেষ আঁচনিখনৰ জৰিয়তে প্ৰতিখন জিলাৰ বাবে ইয়াত আপডেট আহি পৰিছে এই আপডেটসমূহ প্ৰতিখন জিলাৰ বাবে অহা আপডেটসমূহ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো বজালি জিলাৰ বাবে ১,৮৪৩খন ফৰ্ম সাবমিট হৈছিল ইয়াৰ ভিতৰত ৬৩% ৰেজিষ্ট্ৰেচন একচেপ্ট হৈছে ইয়াৰ ভিতৰত ৬৩% লাভ কৰিব এই আঁচনিৰ ধন বাক্সা জিলাত ১,৮৪২খন ফৰ্ম এপ্লিকেশ্যন গ্ৰহণ কৰা হৈছিল ইয়াৰ ভিতৰত ৬০% লাভ কৰিব ধন বৰপেটা জিলাতো একেই পৰিৱেশে বিৰাজ কৰিছে ৩,৮৩১ গৰাকীয়ে এই আঁচনিৰ বাবে আবেদন কৰিছিল ৬২% লাভ কৰিব বিশ্বনাথত ২,৪০৮ গৰাকীয়ে আবেদন কৰিছিল ৭১.১৪% লাভ কৰিব ঠিক একেদৰে বঙাইগাঁৱৰ প্ৰেক্ষাপট যদি চাই বঙাইগাঁৱতো ১,৯৫১ গৰাকীয়ে এপ্লিকেশ্যন ফৰ্ম সাবমিট কৰিছিল আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে ৬৭% লাভ কৰিব কাছাৰ জিলা বৰাক উপত্যকাৰ কাছাৰ জিলাত ৪,২৭৭ গৰাকীয়ে এপ্লাই কৰিছিল এই আঁচনিৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে ৬২.17% লাভ কৰিব ঠিক একেদৰে চৰাইদেউতো দেখিবলৈ পোৱা গৈছে ২,০৯০ গৰাকীয়ে এপ্লাই কৰিছিল ৬৬% লাভ কৰিব
ঠিক একেদৰে চিৰাং জিলাত 1137 গৰাকীয়ে এপ্লাই কৰিছিল 68% লাভ কৰিব দৰং জিলাত 3290 গৰাকীয়ে এপ্লাই কৰিছিল পাব 65% আৰু ঠিক একেদৰে ধেমাজি জিলাত 2191 গৰাকীয়ে এপ্লাই কৰিছিল পাব 63.99%। এতিয়া কোনে কোনে লাভ কৰিব সেই সন্দৰ্ভত বিস্তৃত খবৰ জিলা বিশেষে দিয়া হৈছে প্ৰতিখন জিলাৰ বাবে আপডেট আছে টাইমিটৰ দৰ্শকসকলক ধুবুৰী জিলাৰ প্ৰেক্ষাপট যদি এই মুহূৰ্তত জনাও তেনেহলে 4922 গৰাকীয়ে এপ্লাই কৰিছিল 67% এপ্লিকেশন ইতিমধ্যে এপ্ৰুভ কৰা হৈছে ডিব্ৰুগড়ত 8114 গৰাকীয়ে এই আঁচনিৰ বাবে এপ্লাই কৰিছিল এতিয়া দেখিবলৈ পোৱা গৈছে 63% এই আঁচনিৰ ধন লাভ কৰিব ডিমা হাছাওত 506 গৰাকীয়ে এপ্লাই কৰিছিল 47% লাভ কৰিব গোৱালপাৰাত 3285 গৰাকীয়ে এপ্লাই কৰিছিল 66% লাভ কৰিব গোলাঘাটত 5146 গৰাকীয়ে এপ্লাই কৰিছিল 63% লাভ কৰিব হাইলাকান্দিত 2313 গৰাকীয়ে এপ্লাই কৰিছিল 62% লাভ কৰিব ঠিক একেদৰে হুজাইত 2450 গৰাকীয়ে এপ্লাই কৰিছিল 61% লাভ কৰিব যোৰহাটতো একে পৰিবেশ 4203 গৰাকীয়ে এপ্লাই কৰিছিল 62% লাভ কৰিব কামৰূপতো 6924 গৰাকীয়ে এপ্লাই কৰিছিল 64% লাভ কৰিব কামৰূপ মেট্ৰোত 1979 গৰাকীয়ে এপ্লাই কৰিছিল 46% লাভ কৰিব ঠিক একেদৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত দেখিবলৈ পোৱা গৈছে 1025 গৰাকীয়ে এপ্লাই কৰিছিল 51% লাভ কৰিব কৰিমগঞ্জত 3035 গৰাকীয়ে এপ্লাই কৰিছিল 57% লাভ কৰিব কোকৰাঝাৰত 3520 গৰাকীয়ে এপ্লাই কৰিছিল 65% এই ধন লাভ কৰিব ঠিক একেদৰে লখিমপুৰত 4148 গৰাকীয়ে এই ধনৰ বাবে এপ্লাই কৰিছিল 64% লাভ কৰিব মাজুলীত 719 গৰাকীয়ে এপ্লাই কৰিছিল 65% লাভ কৰিব মৰিগাঁৱত 3338 গৰাকীয়ে এপ্লাই কৰিছিল এই ধনৰ বাবে 67% লাভ কৰিব এই ধন নগাঁৱত 5375 গৰাকীয়ে আত্মনিৰ্ভৰশীল আঁচনি 2.0 এপ্লাই কৰিছিল 72% লাভ কৰিব নলবাৰীত 3272 গৰাকীয়ে এপ্লাই কৰিছিল 64.18% লাভ কৰিব শিৱসাগৰত 3111 গৰাকীয়ে এপ্লাই কৰিছিল 59% লাভ কৰিব শোণিতপুৰত 3504 গৰাকীয়ে এপ্লাই কৰিছিল 58% লাভ কৰিব সাউথ সালমাৰা মানকাছৰতো একে পৰিবেশে বিৰাজ কৰিছে 1194 গৰাকীয়ে এপ্লাই কৰিছিল 64% এই ধন দিয়া হ'ব তামুলপুৰত 2320 গৰাকীয়ে এপ্লাই কৰিছিল 65% এই ধন দিয়া হ'ব তিনিচুকীয়াত 3606 গৰাকীয়ে এপ্লাই কৰিছিল 57% দিয়া হ'ব উদালগুৰিত 3141 গৰাকীয়ে এপ্লাই কৰিছিল 60% এই ধন লাভ কৰিব ঠিক একেদৰে পশ্চিম কাৰ্বি আংলঙতো 483 গৰাকীয়ে এপ্লাই কৰিছিল 43% এই ধন প্ৰদান কৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে এই ধন ৰাখি লাভ কৰিব এপ্লাই কৰা লোকসকলে আৰু এই মুহূৰ্তত আমি জিলা বিশেষে টাইমিটৰ দৰ্শকসকলক কোন জিলাত কিমান লোকে লাভ কৰিব এই ধন সেই সন্দৰ্ভত বিস্তৃত বিৱৰণ জনাই আছো